আমাৰ বাবে আজি এটা গুৰুত্বপূৰ্ণ দিন। আমাৰ AICCৰ পৰা আমাৰ জ্যেষ্ঠ পৰ্যবেক্ষকসকল আজি অসমত উপস্থিত হৈছে। ভূপেশ বাঘেল ডাঙৰীয়া, আমাৰ ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী DK শিৱকুমাৰ ডাঙৰীয়া, আমাৰ কৰ্ণাটকৰ উপমুখ্যমন্ত্ৰী লগতে বন্ধু কেপি ডাঙৰীয়া, আমাৰ AICC জেনেৰেল ছেক্ৰেটাৰী ইনচাৰ্জ জিতেন্দ্ৰ সিং ডাঙৰীয়া, AICC কেইবাগৰাকী আমাৰ বিষয়াসকল আজি গুৱাহাটী আৰু অসমৰ বিভিন্ন ঠাইত তেওঁলোকে ৰাওনা হৈছে। তেওঁলোকক বিশেষভাৱে নিৰ্দেশ দিয়া গৈছে যে অহা 4 তাৰিখৰ যে কাউণ্টিং নিৰপেক্ষভাৱে হয়, কাউণ্টিঙৰ ক্ষেত্ৰত প্ৰশাসনৰ নিজৰ ভূমিকা তেওঁলোকে ভালদৰে পালন কৰে, সংবিধানৰ প্ৰতি তেওঁলোকৰ যে শপত, সেই শপতৰ প্ৰতি দায়বদ্ধ হৈ তেওঁলোকে কামখিনি কৰে আৰু অসমৰ জনসাধাৰণে তেওঁলোকে যি ৰায় নিজৰ ভোটৰ যোগেদি প্ৰকাশ কৰিলে সেই ৰায়টো মুকলি হওক, তাৰ বাবে বিশেষভাৱে নিৰীক্ষণ কৰিবলৈ আমাৰ AICC এটা বিশেষ টীম কিছুমান এইকেইটা দিনৰ ভিতৰত আহিব। এইখিনি বিষয় আমি আমাৰ দলৰ প্ৰাৰ্থীসকলৰ লগত আৰু আমাৰ বিৰোধী দলৰ নেতাসকলৰ লগত আলোচনা কৰিবলৈ আমি আগবাঢ়ি গৈছোঁ। পৰৱৰ্তী দিনত আমি কেনেদৰে আগবাঢ়ি যাম, গভৰ্ণমেণ্ট ফৰ্মেশ্যনৰ ক্ষেত্ৰত আমাৰ ৰণকৌশল কি হ'ব, কিছুমান কথা আজি পাতিম, কিছুমান কথা আমি পিছলৈ আমি অলপ পিছত আমি ৰাখি থৈছোঁ, পিছত আমি সেইখিনি কথা পাতিমগৈ। লগতে আজি ক'ব লাগে যে অসমৰ বাবে যথেষ্ট দুৰ্ভাগ্যজনক কথা যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হিচাপে আকৌ পুনৰবাৰ আমাৰ সুপ্ৰিম কোৰ্ট আদালতৰ ভিতৰত তেওঁলোকৰ প্ৰতি যথেষ্ট নেগেটিভ ৰিমাৰ্ক, ক্ৰিটিকেল ৰিমাৰ্ক যে সুপ্ৰিম কোৰ্টৰ ভিতৰত প্ৰকাশ হ'ল আমাৰ অসমৰ বাবে যথেষ্ট লজ্জাজনক কথা যে কিমান বাৰ প্ৰত্যেক ডেৰ মাহ ভিতৰত অসমৰ বাহিৰত বিভিন্ন বাতৰি কাকতত বা সুপ্ৰিম কোৰ্টৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ নিজৰ অভদ্ৰ কথাৰ বাবে আজি তেওঁলোকক বাৰম্বাৰ সমালোচনা কৰা হয়। আমাৰ অসমৰ সমাজ সভ্য, অসমৰ সমাজৰ আত্মসন্মান আছে আৰু বাৰম্বাৰ আমাৰ আত্মসন্মানৰ ওপৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আঘাত পেলায়। কেনেদৰে নিজৰ কথাৰ যোগেদি, নিজৰ কৰ্মৰ যোগেদি যি সম্পত্তি আৰু ধনৰ ব্যাপক পাহাৰ তেওঁলোকে সৃষ্টি কৰি অসমৰ ভিতৰত অসমৰ বাহিৰত তেওঁলোকে নিজকে আৰু ধনী কৰিবলৈ চেষ্টা কৰিছে, য'ত আমাৰ সাধাৰণ মানুহৰ ওচৰত এতিয়া LPG চিলিণ্ডাৰ, কমাৰ্চিয়েল চিলিণ্ডাৰ কিনিবলৈ টকা পইচা নাই, দৰৱ কিনিবলৈ টকা পইচা নাই। এই ক্ষেত্ৰত বিজেপি চৰকাৰ দুখীয়া মানুহক সুৰক্ষা দিয়াতকৈ নিজকে কেনেকৈ ধনী কৰিব পাৰে আৰু নিজৰ দলৰ ভিতৰত কলংকিত মানুহক কেনেদৰে বচাব পাৰে তাৰ বাবে বিজেপি দলৰ ৰাজনীতি কৰি আছে। এইখিনি কথাবোৰ অসমৰ জনসাধাৰণে দেখিছে আৰু অসমৰ জনসাধাৰণে অসমক বচাবলৈ এইবাৰ বিৰোধী দলক চৰকাৰ বনাবলৈ এটা সুযোগ দিবগৈ, যি কথা আমি অহা 4 তাৰিখত আমি দেখা পাম। বিভিন্ন এক্সিট পলৰ সম্পৰ্কত আজি গম পাইছোঁ যি ভয়ৰ যি পৰিস্থিতি আছে, যে কোনো ব্যক্তি মুকলিকৈ নিজৰ কথাবোৰ ক'ব নিবিচাৰে। আজি অসমৰ ভিতৰত সাংবাদিকখিনি মুকলিকৈ প্ৰশ্ন কৰিব নোৱাৰে। আমি অসমৰ ভিতৰত আমি চৰ্চা কৰিছোঁ যে কেনেদৰে মানুহৰ মনত নিজৰ কথা ক'বলৈ এটা ভয় আহে, চৰকাৰ বিৰুদ্ধে কথা ক'বলৈ এটা ভয় মনত থাকে আৰু চৰকাৰ বিৰুদ্ধে কথা ক'লেই লগে লগে তেওঁলোকক ট্ৰল কৰা যায়, মহিলাসকলক অপমান কৰা যায়, যুৱকসকলক জেললৈ পঠাই যায়। তো সেইকাৰণে আজিৰ তাৰিখত বৰ্তমান ৰাজনৈতিক পৰিস্থিতিত জনসাধাৰণে নিজৰ মনৰ কথাবোৰ বাস্তৱভাৱে প্ৰকাশ নকৰে, যাৰ ফলত বহুতখিনি ৰেটিং এজেঞ্চি বাস্তৱ কথাখিনি গম নাপায়গৈ। তো সেইকাৰণে যি চাইলেণ্ট ভোট আমাৰ বিৰোধী দলৰ পক্ষত পৰিছে, যি ডাঙৰ আণ্ডাৰকাৰেণ্ট আমাৰ পক্ষত আমি দেখা পাইছোঁ, সেইখিনি কথা এক্সিট পলৰ এজেঞ্চিবোৰ ধৰিব নোৱাৰে। তো সেইকাৰণে সেইখিনি টিভি বাতৰিত তেওঁলোকৰ কথাবোৰ চলি থাকক। ৰাইজে যি মতামত দিছে সেয়া আমাৰ বাবে গুৰুত্বপূৰ্ণ, সেয়াহে আমি অহা 4 তাৰিখত গম পাম। আমাৰ চৰকাৰ, আমাৰ ইতিমধ্যে আমি কৈছোৱে যে আমাৰ চৰকাৰ হ'বগৈ। চৰকাৰ হৈ যোৱাৰ পিছত আমি কেনেদৰে যুটীয়া এটা সমিতি গঠন কৰি কেনেদৰে আমাৰ বিভিন্ন যে আমাৰ ইস্তিহাৰ আছিল, সেই ইস্তিহাৰৰ পৰা মূল বিষয়বোৰ লৈ কেনেদৰে 100 দিনৰ ভিতৰত 300 দিনৰ ভিতৰত আমি ৰূপায়ণ কৰিব পাৰোঁ, তাৰ ওপৰত আমি
কামখিনি কৰিবলৈ আগবাঢ়ি যাম। এবাৰ মহিলাৰ ভোটটো যথেষ্ট শতাংশ বেছি, গতিকে যিখিনি মহিলাৰ কাৰণ চৰকাৰে আঁচনি দি আছে বিজেপি চৰকাৰে, গতিকে সেই মহিলাৰ ভোটটো কোনফালে পৰিছে বুলি আপোনালোকে ধাৰণা কৰিব পাৰিছে? মহিলাসকলৰ বিবেক বোধ এবাৰ পৰিছে। মহিলাসকলে বহুতখিনি কথা চাইছে। আঁচনিৰ ওপৰত আঁচনি কোনে পাইছে কোনে পোৱা নাই, একে ঘৰত কিমানটা আঁচনি পৰিছে, আঁচনি ল'বলৈ কিমান কষ্ট, আঁচনিৰ ক্ষেত্ৰত কিমান যে কেলেংকাৰী হৈছে, আঁচনিৰ নামত যে তেওঁলোকক দলৰ কৰ্মীৰ দৰে তেওঁলোকক ব্যৱহাৰ কৰা যায়, তাৰ বাহিৰে মহিলাসকলৰ নিৰাপত্তা, মহিলাসকলৰ শিক্ষা, মহিলাসকলৰ সংস্থাপন, মহিলাসকলৰ সপোন, এই ক্ষেত্ৰত যে কিমান সমস্যা যোৱা 5টা বছৰত তেওঁলোকে সন্মুখীন হ'বলৈ হৈছে, লগে লগে তেওঁলোকৰ সাধাৰণ অসমৰ মহিলাৰ যি কষ্ট, তাৰ বিপৰীত মুখ্যমন্ত্ৰীৰ ঘৰত যে তেওঁলোকৰ পৰিয়ালৰ কিমান যে সম্পত্তি বৃদ্ধি হৈছে, সেয়াও সকলোৱে চৰ্চা কৰিছে। ধন্যবাদ।